वेलकम टू माय यूट्यूब चैनल एचआर एजुकेशनल हब मरমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম তোমালোকৰ 23 হ'বলগীয়া যেটো কম্পাৰ্টমেন্টাল এক্সাম আছে সেই এক্সামত ম্যাথমেটিক্সৰ কাৰণে কেনেকুৱা ধৰণৰ এমসিকিউ হ'ব পাৰে আজি আমি টোটাল 24 টা এমসিকিউ আলোচনা কৰিম ইয়াৰ আগতে আমি 21 টা এমসিকিউ আলোচনা কৰিছিলো যদি তোমালোকে ভিডিও চোৱা নাই তেতিয়াহলে প্লেলিষ্টত গৈ ভিডিওবোৰ চাই লোৱা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ ম্যাথছ আৰু সায়েন্সৰ 100% चैप्टर वाइज एनालाइसिस करा होइसे प्लेलिस्टत भिडिओবোৰ দিয়া আছে তোমালোকে ভিডিওবোৰ চাই লো আৰু তেনে দৰে তোমালোকে প্ৰেক্টিস কৰা ডেফিনেটলি তোমালোকে সায়েন্স আৰু ম্যাথছত লেটাৰ মাৰ্ক পাবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল সোশ্যাল সায়েন্সৰ বহুত কেইটা आंसर দিয়া হৈছে তোমালোকে হেবোৰ চাই লো তোমালোকৰ কাৰণে WhatsApp গ্ৰুপ বনোৱা হৈছে WhatsApp গ্ৰুপৰ লিংক মই ডেসক্ৰিপচনত দি দিম তোমালোকে WhatsApp গ্ৰুপত জয়েন হোৱা তোমালোকে তাতে সকলো ধৰণৰ নোটিফিকেশন পাই যাবা তো আজি আমি আৰম্ভ কৰিম এটো 22 পৰা 45 নম্বৰ লৈ আমি ডিসকাশন কৰিম এৰ আগতে আমি 1 ৰ পৰা 21 লৈ আমি ডিসকাশন কৰিছো এতে সোয়া এতে 22 নাম্বার প্রশ্নটো কি কইছে এরিয়া অফ এ সেক্টর অফ অ্যাঙ্গেল পি ইন ডিগ্রি অফ এ সার্কেল উইথ রেডিয়াস r মানে r ব্যাসার্ধর এটা বৃত্তৰ p ডিগ্রিত কোণৰ এটা বৃত্তকলাৰ কালি হ'ব এতে সোয়া আমি সকলে জানো যেটো আমাৰ বৃত্তকলাৰ কালি আছিল হেতু কি আছিল θ/360 ইনটু কি আছিল পাই r স্কয়ার আছিল এতে সোয়া এই ফর্মুলাটো ইয়াতে কিন্তু নাই হয়নে কিন্তু এই ফর্মুলাটো তোমার মডিফাই করা আছে এটা আমাৰ যেটো অ্যাঙ্গেল দিয়া আছে সো অ্যাঙ্গেলটো দিয়া আছে p গতিকে আমাৰ থিটাৰ ঠাইত কি হ'ব p হ'ব আৰু এইফালে সো এটো যদি আমি 2 ৰে মাল্টিপ্লাই কৰো তেতিয়াহলে এটো কিমান আহিব 720 আহিব আৰু ইফালে আহিব 2 পাই আৰু ইয়াতে ৰেডিয়াস দিয়া আছে সো ক্যাপিটাল r গতিকে এটো হ'ব ক্যাপিটাল r স্কয়ার এটো সা आंसर এটো ডি অপশনত আছে গতিকে ডি নম্বৰ অপশনটো আমাৰ কি হ'ব কারেক্ট आंसर হ'ব এর পিছত সো 23 নম্বৰ কোশ্চন কি কৈছে A solid piece of iron in the form of a cuboid is dimension 49 into 33 into 24 centimeter is molded to form a solid sphere. The radius of the sphere is बहुत important question है এনেকুৱা ধৰণৰ question কিন্তু বহুত important হয় তোমালোকৰ এক্সামৰ কাৰণে এতে কি কৈছে সোয়া এটা 49 33 আৰু 24 আকাৰৰ দুটা আয়তীয় ঘনক এটা গলাই এটা গোলকৰ আকাৰ দিয়া হল গোলকটোৰ ব্যাসাৰ্ধ কিমান হ'ব এতে সোয়া যেটো আমাৰ ইয়াতে আয়তীয় ঘনক আছে আৰু যেটো আমাৰ গোলক বনোৱা হ'ব এই দুটাৰ তোমাৰ কি হ'ব আয়তন সমান হ'ব কাৰণ এটা গলালে আৰু হেতুৰ সহায়ত যেটো বস্তু আমি বনাম হেতু আৰু হেতুৰ আয়তন কি হ'ব সেম টু সেম হ'ব হয়নে নাই তো এতে সোয়া তো ইয়াত আমি একেবাৰে সিম্পল ফর্মুলা আমি এপ্লাই কৰিম তো আমাৰ কি হ'ব যেটো আমাৰ আয়তীয় ঘনকৰ যেটো আয়তন আছে আয়তীয় ঘনকৰ আয়তন কি হয় LBH হয় আৰু ইয়াতে তোমাৰ কি কৈছে সোয়া গোলক হয়নে তো গোলকৰ আয়তন কি হয় 4/3 এফালে কি আহিব পাই r কিউব আহিব বুজি পালানে এটা ভ্যালু পুট কৰা এটো হৈছে l এটো b আৰু এটো হৈছে h গতিকে এটো পুট কৰি দিয়া এটো 49 ইনটু কি হ'ব 33 ইনটু কি হ'ব 24 আৰু এফালে থাকিব 4/3 এফালে তুমি পাই ভ্যালুটো পুট কৰি দিয়া 22/7 আৰু এফালে ৰৈ যাব তোমাৰ r কিউব ৰৈ যাব হয়নে এতিয়া আমি যদি ইফালে r কিউবটো যদি আমি ইফালে লৈ আহো তেতিয়াহলে ইফালে আমাৰ কিমান থাকিব চাবা r কিউব ইজ ইকুয়াল টু ইফালে এটো যদি আমি ইফালে লৈ হৰণ হ'ব হয়নে তো হৰণ হলে এটো চা 49 ইনটু 33 ইনটু 24 এটো তোমাৰ কি হ'ব ইফালে আহিব ইফালে আহিলে হৰণ হ'ব আৰু যদি হৰণক আমি পূৰণৰ আকাৰত লিখো তেতিয়াহলে এটো উলটি যাব মানে ইফালে আহিব 3 into 7 আৰু তলত থাকিব 4 into 22 বুজি পালানে এতিয়া সোয়া এতে ক্যান্সেল আউট কৰিব পৰা যায় নেকি ইফালে সোয়া এটো তোমাৰ 4 আছে ইফালে 24 আছে তো এটো 6 বাৰ যাব 6 4 গুণ 24 হয় তাৰ পিছত ইফালে আছে 3 ইফালে আছে 6 গতিকে এটোৰে যাব 2 বাৰ হয়নে তাৰে পিছত তোমাৰ ইফালে আছে তোমাৰ 22 হয়নে এটো তোমাৰ 11 ৰ বাৰ যাব 11 ৰ 2 গুণা 22 আৰু 11 ৰ 3 গুণ হৈছে 33 বুজি পালানে গতিকে আমাৰ এফালে আৰু এফালে ৰল তোমাৰ কিমান 7 এফালে 2 3 এফালে এটা 2 আছে তো এটোৰে তোমাৰ তো ডিভাইড নহব গতিকে এফালে আমি কিমান পাম এফালে পালো আমি এটো কি পাম সো এটো 49 ইনটু কিমান আছে এফালে আছে তোমাৰ আচ্ছা এটো ক্যান্সেল এটো তোমাৰ কি যাব ক্যান্সেল আউট যাব এফালে থাকিব 3 ইনটু কি থাকিব 7 থাকিব হয়নে
তো এইখিনি তুমি যদি মাল্টিপ্লাই কৰা, মাল্টিপ্লাই কৰিলে তুমি কিমান পাবা 9261 আৰু এফালে এফালে আছে আমাৰ r কিউব হয়নে, r কিউব আছে, গতিকে এফালৰ পৰা যদি আমি r ৰাখি দিওঁ এইটো এফালে আহিলে কিউব ৰুট হ'ব, অৰ্থাৎ এইটো হ'ব 9261। এতিয়া 9261 এতে সব দুটা ডিজিট যুক্ত এটা সংখ্যা আহিব আৰু এতে লাষ্টত তোমাৰ কিমান আছে 1 আছে হয়নে, তো 1 থাকিলে এইটো তোমাৰ কিমান হ'ব 9261, এইটো কিউব ৰুট কিমান হ'ব, এইটো তোমাৰ 2 কিউব কৰিলে 8 হয় আৰু তোমাৰ 1 কিউব কৰিলে 1 হয়, হ্যাঁ এইটো তোমাৰ 21 হ'ব, এইটো 21 হ'ব। গতিকে আমি আৰৰ ভ্যালু কিমান পালো 21, এইটো আমাক ওলাবলৈ দিছিল হয়নে, ইয়াতে r মানে 6 টো ব্লকৰ ব্যাসাৰ্ধ, গতিকে এইটো হ'ব 21, এইটো এ নম্বৰ অপচনত আছে, গতিকে আমাৰ এ নম্বৰ অপচনটো কাৰেক্ট অপচন হ'ব। 24 নম্বৰ কোৱেশ্চনটো চোৱা, ইয়াতে কি কৈছে, if the arithmetic mean of x plus 3 x plus 6 x plus 9 and x plus 12 is 10 then x is, মানে এটোৰ মাধ্য আমাৰ দিয়া আছে 10, তেতিয়াহলে x ৰ ভ্যালু কিমান হ'ব সেইটো আমাক ওলাবলৈ দিছে। এতে সব মাধ্য আমি কেনেকৈ ওলাও, মাধ্য আমি ওলাও গোটেইকেইটা যোগ কৰি, আৰু যিমানটা যোগ কৰিম সিমানেৰে কি কৰিব লাগিব হৰণ কৰিব লাগিব। তো ইয়াতে তোমাৰ কি আছে x আছে, তাৰে পিছতটো আছে x plus 3, তাৰে পিছতটো আছে x plus 6, তাৰ পিছতটো আছে x plus 9 আৰু তাৰ পিছত আছে তোমাৰ x plus 12 হয়নে, আৰু এতে তোমাৰ কেইটা ডেটা আছে চোৱা, এইটো 1 2 3 4 5, এটা পাঁচটা ডেটা আছে, গতিকে এটা আমাৰ 5 এৰে ডিভাইড হ'ব আৰু ইকুয়াল টু ইফালে আমাৰ দিয়া আছে কিমান 10, ক্রস মাল্টিপ্লাই কৰা, ক্রস মাল্টিপ্লিকেশন কৰিলে এইটো হৈ যাব, ক্রস মাল্টিপ্লাই কৰিলে তুমি ইয়াতে কিমান হ'ব চোৱা x x x x আৰু x, কেইটা x আছে ইয়াতে 5টা x আছে, গতিকে ইফালে হ'ব তোমাৰ 5x প্লাস ইফালে কিমান হ'ব 3 9 3 আৰু 6 9 9 and 18 30 আৰু এফালে তোমাৰ কিমান হ'ব 5 10 50 হয়নে, গতিকে এফালে তুমি কিমান পাবা 5x = 30 টু ইফালে নিলে মাইনাস হ'ব, তো 50 ৰ পৰা 30 গলে থাকিব 20, গতিকে তোমাৰ x = কি হ'ব 5 টু ইফালে আহিলে ডিভাইড হ'ব, ডিভাইড হলে এটো কিমান হ'ব 4 হ'ব, x ৰ ভ্যালু 4 হ'ব, এটো ডি অপচনত আছে, গতিকে ডি অপচনটো আমাৰ কারেক্ট অপচন হয়। 25 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে, a die is thrown once, the probability of getting an even number is, এটা লুডুগুটি এবাৰ মাৰিলে যুগ্ম সংখ্যা পোৱাৰ সম্ভাৱিতা কিমান হ'ব। এটা সব যুগ্ম সংখ্যাৰ কথা কৈছে, এটা লুডুগুটি এটা মাৰিলে আমি কি কি পাব পাৰো 1 2 3 4 5 আৰু 6, তেতিয়াহলে ইয়াৰ probability এটা যুগ্ম সংখ্যাৰ কথা কৈছে, তো এইটো ইভেন নাম্বাৰ। এটা সব টোটাল আউটকাম আছে 6টা আৰু যুগ্ম সংখ্যা কি কি আছে, এটা আছে 2 4 আৰু 6, কেইটা আছে 3টা আছে, গতিকে এইটো কিমান হ'ব 1/2 হ'ব হয়নে, 3 * 3 3 2 6 মানে 1/2 হ'ব, এইটো ডি অপচনটো কি হ'ব আমাৰ কারেক্ট অপচন হ'ব। 26 নম্বৰ কোৱেশ্চনটো চোৱা, 26 নম্বৰ কোৱেশ্চনটো লজিক্যাল কোৱেশ্চন হয়, একেবাৰে সিম্পল হয়। চোৱা, if two positive integers a and b are written as a, এতে চোৱা a আমাৰ দিয়া আছে, ইয়াতে দিয়া আছে p কিউব আৰু দিয়া আছে q স্কয়ার, আৰু b দিয়া আছে কিমান b দিয়া আছে p q কিউব, আৰু p q হৈছে তোমাৰ প্ৰাইম নাম্বাৰ, p q দুটা প্ৰাইম নাম্বাৰ হয়, তেতিয়াহলে hf কিমান হ'ব। এটা চোৱা hf মানে কি, hf মানে হৈছে যিবোৰ তোমাৰ কমন থাকে দুটাতে, এতিয়া তুমি লক্ষ্য কৰা ইয়াতে কমন কি আছে, ইয়াতে আছে 3টা p, ইয়াতে আছে এটা p, গতিকে এটা p কি আহিব কমন আহিব, ইয়াতে আছে তোমাৰ দুটা আৰু ইয়াতে আছে 3টা, গতিকে ইয়াৰ পৰা আমাৰ কি আহিব দুটা কমন আহিব, গতিকে এইটোই হ'ব তোমাৰ কি hf হ'ব, মানে p q স্কয়ার, কোনটো অপচনত আছে চোৱা সি অপচনত আছে, এইটো আমাৰ আনসার হয়, একেবাৰে সিম্পল হয়। 27 নম্বৰ কোৱেশ্চন চোৱা, এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকে ক্লাস 9ত বহুত কৰিছা হয়নে, তো এইবোৰ আমি কি কৰিব লাগিব, প্ৰথমতে এইটো আমি ৰেশনালাইজ কৰিব লাগিব, এইটো ৰেশনালাইজ কৰাৰ কাৰণে কি কৰিব লাগিব, ইয়াৰে উলুটাৰে ইয়াৰে দুইফালে মাল্টিপ্লাই কৰিব লাগিব, মানে এটো কি হ'ব 4 - √3, এটো মাল্টিপ্লাই কৰিম, আমি ইফালেও কৰিম, এটো 4 প্লাস এটা আছে √3 আৰু ইফালে হ'ব তোমাৰ 4 - √3, বুজি পালানে। এতিয়া চোৱা এই তলত যিখিনি আছে সেইটো a + b আৰু a - b, অৰ্থাৎ এটো কি হয় a + b আৰু যদি a - b হয় তেতিয়াহলে আমি কি লিখিব পাৰো, এইটো a² - b² লিখিব পাৰো, গতিকে এইটো তোমাৰ কিমান হ'ব 16 - 3 হ'ব হয়নে,
মানে 4 স্কোয়ার মাইনাস এইটো √3 হোল স্কোয়ার ইয়াতে স্কোয়ার মাইনাস বি স্কোয়ার তো 4 স্কোয়ার মানে তোমাৰ 16 আৰু ইফালে স্কোয়ার আৰু √ওভাৰ কেনসেল কৰি থাকিব 3 আৰু ওপৰত এটোৱে থাকিব হয়নে তো ওপৰত থাকিব তোমাৰ কিমান ওপৰত থাকিব তোমাৰ ইফালে 26 মাল্টিপ্লাইড বাই 4 মাইনাস √3 এতে এটো তোমাৰ কিমান হ'ব এটো 26 মাল্টিপ্লাইড এটো 4 মাইনাস √3 আৰু এফালে তোমাৰ 16 ৰ পৰা যদি 3 যায় 16 ৰ পৰা 3 গলে কিমান থাকিব এখানে 12 থাকিব হয়নে হ্যাঁ 13 থাকিব এটা এটুৰ এটু তোমাৰ কেইবাৰ যাব দুইবাৰ যাব গতিকে ইয়াতে থাকিব 2 ইনটু এটু 4 মাইনাস √3 গতিকে এটু তোমাৰ কিমান হ'ব 8 মাইনাস 2√3 এটুৰ মাল্টিপ্লাই কৰিলে 2 4 যা 8 আৰু ইফালে 2√3 এটু হ'ব তোমাৰ 8 মাইনাস 2√3 এটু বি অপশনত আছে গতিকে আমাৰ বি অপশনটোৱে কারেক্ট অপশন হয় ইয়াৰ পিছত 28 নম্বৰ কোৱেশ্চনটো চোৱা এই প্ৰশ্নটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় if alpha and beta are zeros of the polynomial fx is equal to x square plus x plus 1 then the value of 1 by alpha plus 1 by beta একেবারে সিম্পল হয় এতে চোৱা এটো আমাৰ দ্বিঘাত বহুপদ আমাক দিয়া আছে তো আমি জানো পূর্ণ দুটাৰ সমষ্টি আলফা প্লাস বিটা তোমাৰ কি হয় মাইনাস b by a এতে সব b ঠাইতে এতে 1 হৈ আছে এতে 1 আছে গতিকে এটো তোমাৰ কি হ'ব আৰু a ঠাইতে 1 হৈ আছে গতিকে এটো তোমাৰ কি হ'ব -1 by 1 মানে এটো হ'ব কিমান -1 আৰু পূর্ণ দুটাৰ পূৰণফল তোমাৰ কি হয় c by a হয় হয়নে ইয়াতে c ৰ ভ্যালু সব এতে 1 আছে গতিকে এটো কি হ'ব 1 by 1 হ'ব মানে এটো হ'ব 1 এতে সমাক লাগে 1 by alpha plus 1 by beta এতে ইয়াৰ পৰা তুমি যদি আলফা আৰু বিটা যদি কম এলসিএম লোৱা আলফা বিটা এলসিএম ললে ইফালে কি থাকিব আলফা প্লাস বিটা থাকিব এতে আলফা প্লাস বিটাৰ ভ্যালু আমি এইমাত্ৰ পালো এটো হৈছে -1 আৰু আলফা ইনটু বিটাৰ ভ্যালু পালো আমি এইমাত্ৰ এটো হৈছে +1 গতিকে এটো কি হ'ব -1 হ'ব এটো এ নম্বৰ অপশনটো আমাৰ কারেক্ট आंसर হয় 29 নম্বৰ কোৱেশ্চনটো চোৱা ইয়াতে কি কৈছে which of the following pairs of linear equation in two variables has no solution ইয়াতে চোৱা এটা আমাৰ কেইটামানি দিয়া আছে রৈখিক সমীকৰণৰ জোৰ দিয়া আছে কোনটোৰ মানে কোনো সমাধান নাই হেতু আমাৰ কি কৰিব লাগে ফাইন্ড আউট কৰিব লাগে এতে চোৱা যদি সমাধান না থাকে এতে চোৱা সমাধান না থাকে তোমালোকক আগৰ ভিডিওটোত কৈছিলো তোমালোকে তিনিটা কন্ডিশন মনত ৰাখিব লাগে তোমালোকে যদি ভিডিওটো চোৱা নাই তোমালোকে চাই লোৱা প্লেলিষ্টত দিয়া আছে এমসিকিউ বলে এতে চোৱা তোমাৰ যদি সমাধান না থাকে তেতিয়াহলে এইটো কন্ডিশন হ'ব লাগিব a1 by a2 is equal to b1 by b2 but not is equal to কি হ'ব লাগিব c1 by c2 হ'ব লাগিব আৰু এই কন্ডিশন হলে তোমাৰ কি হয় লেগ দুডাল ইয়াৰ লেগ তোমাৰ কি হ'ব সমান্তৰাল হ'ব আৰু লেগ যদি সমান্তৰাল হয় তেতিয়াহলে তাৰ কোনো ধৰণৰ কি না থাকে সলিউশন না থাকে এতে চোৱা ইয়াত আমাৰ জিকেটা দিয়া আছে আমি যদি হেকেটা কম্পেয়াৰ কৰো প্ৰথমত চোৱা এটো কিমান হ'ব 2/3 আৰু ইফালে হ'ব 3/2 গতিকে এটোৰ তো সমাধান থাকিব 2/4 মানে 1/2 হ'ব এটো তোমাৰ হ'ব এটো চোৱা এটো প্লাস আছে এতে মাইনাস আছে গতিকে এটো মাইনাস আহিব এটোৰ সমাধান থাকিব এটো 2/4 এফালে আছে তোমাৰ কিমান 2/4 মানে 1/2 হ'ব এফালে হ'ব তোমাৰ কি 1/2 হ'ব আৰু এফালে হ'ব তোমাৰ কি 1 এটো চোৱা এফালে তোমাৰ কি হ'ব চোৱা এটোৰ ৰেশিও মিলিব এটো 1/2 আছে ইজ ইকুয়াল টু এটোৰ ৰেশিও মিলিব এটো হ'ব 1/2 আৰু এটো হ'ব ডাইৰেক্টলি 1 মানে 7/7 মানে কি হ'ব ডাইৰেক্টলি 1 হ'ব এতিয়া 7/7 মানে 1 এটা আছে হাফ আৰু এটো আছে 1 গতিকে আমাৰ এটো কন্ডিশন হল a1 by a2 is equal to কি হল b1 by b2 but not is equal to কি হল c1 by c2 হল গতিকে আমাৰ c অপশনটো কি হ'ব কারেক্ট অপশন হ'ব এটোৰ কোনো ধৰণৰ সমাধান না থাকে 30 নম্বৰ কোৱেশ্চনটো চোৱা এতে কি কৈছে if two zeros of a quadratic polynomial are 2 and -2 then the quadratic polynomial will be এটা দ্বিঘাত বহুপদৰ পূর্ণ দুটা 2 আৰু -2 হলে দ্বিঘাত বহুপদটো কি হ'ব এতে চোৱা আমি সকলে জানো যে শূন্যৰ পৰা দ্বিঘাত সমীকৰণ আমি কেনেকৈ লিখো হয়নে এটো আমি সকলে জানো হেতু আমি কেনেকৈ লিখো এটো x স্কয়ার মাইনাস এটো আলফা প্লাস বিটা ইনটু x হয়নে প্লাস কি হ'ব আলফা ইনটু বিটা এটো হৈছে আমাৰ ফৰ্মেশন শূন্যৰ পৰা আমি এনেকে কি কৰিব পাৰো দ্বিঘাত সমীকৰণ এটা লিখিব পাৰো গতিকে এতে লিখা x স্কয়ার মাইনাস আলফা
প্লাস বিটা এটা সো আলফার ভ্যালু তুমি 2 বুলি ধরা আর ইফালে তোমার এটো মাইনাস আছে তো প্লাসে মাইনাসে মাইনাস হবে আর ইফালে আছে x প্লাস আলফা ইনটু বিটা মানে এটো কি হবে 2 ইনটু মাইনাস 2 গতিকে ইফালে আমি কি পাম x স্কয়ার মাইনাস 2 এর পৰা 2 গলে 0 গতিকে এইখিনি আমাৰ না থাকে আর এফালে প্লাসে মাইনাসে মাইনাস হবে 2 টু 4 হবে এটো x স্কয়ার মাইনাস 4 এটো এই নম্বর অপশনটো আমাৰ কারেক্ট অপশন হয় ইয়াৰ পিছত কোৱেশ্চনটো চোৱা 31 number question to ki goise in an AP the common difference is -4 and 7th term is 4 then first term is eto samar ki dia ase common difference orthat sadharon ontor amar dia ase -4 to d dia ase amar -4 hone aru 7 number pod mane a7 eto amar dia ase kiman 4 hoy তেতিয়া হলে প্রথম পদটো কি হ'ব হেটো আমাক কি কৰিবলৈ দিছে ফাইন্ড আউট কৰিব দিছে এটো সবা একেবারে সিম্পল হয় আমি ইয়াতে ফর্মুলা এপ্লাই কৰিম এটো ফর্মুলা an = কি আছিল a + n - 1 * কি d ইয়াতে সো এটো আছে তোমাৰ 7 হয়নে আৰু এটো a এর ভ্যালুটো আমি না জানে এটো আমি a বুলি ধৰিছো এটো প্ৰথম পদ হয় n এর ভ্যালু ইয়াতে 7 দি আছে তো 7 এর পৰা 1 গলে 6 আৰু এফালে d এর ভ্যালু দিয়া আছে -4 গতিকে এটো হ'ব -4 আৰু এটোৰ ভ্যালু দিয়া আছে 4 এটো 7 এর ভ্যালু 4 দিয়া আছে হয়নে = কি হ'ব a এটো প্লাসে মাইনাসে কি হ'ব মাইনাস হ'ব আৰু এটো হ'ব তোমাৰ 24 হয়নে 6 4 * 24 ইয়াৰ পৰা a = a -24 টো আমি ইফালে লৈ আহিলে পজিটিভ হ'ব গতিকে এটো হ'ব 4 + 24 আৰু 4 + 24 কিমান হয় 28 হয় এটো সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 32 number question to sir ete ki goise the lengths of the diagonal of a rhombus are 16 cm and 12 cm the length of the side of rhombus is বহুত ইম্পর্টেন্ট কোশ্চেন হয় তোমালোকৰ বহুত কিন্তু এইটোৰ ফর্মুলা নাই ঠিক আছে তথাপি এনেকুৱা ধৰণৰ কোশ্চেন আহে কাৰণ এইবোৰ তোমালোকে 7 8 ত কৰি আহিছা এতে সব দুটা এটা রম্বাস আছে আৰু রম্বাসৰ আমি সকলো জানো দুটা ডায়াগোনাল থাকে আৰু সেই ডায়াগোনালবোৰে তোমাৰ পারপেন্ডিকুলারলি বাইসেক্ট কৰে কিন্তু ইয়াতে আমাৰ কেৱল ডায়াগোনালৰ ভ্যালু দিয়া আছে সো ডায়াগোনাল আমি প্ৰথমটো d1 বুলি ধৰিছো এটো দিয়া আছে তোমাৰ 16 cm আৰু দ্বিতীয়টোৰ দিয়া আছে তোমাৰ কিমান 12 cm দিয়া আছে 12 cm এতিয়া আমাৰ লাগে কি এটো বাহুৰ দৈৰ্ঘ্য লাগে তো তোমাৰ ডায়াগোনালৰ পৰা যদি আমি বাহু নিৰ্ণয় কৰিব লাগে তেতিয়া হলে তোমালোকে এটো ফর্মুলা এপ্লাই কৰিব লাগিব ঠিক আছে মনত ৰাখিবা এটো হৈছে তোমাৰ √ এটো d1 স্কয়ার প্লাস টু d2 স্কয়ার ডিভাইডেড বাই কি হ'ব 2 এটো হৈছে ফর্মুলা তোমালোকে এটো মনত ৰাখিব লাগিব ঠিক আছে তো এটো তোমাৰ √ এটো তোমাৰ কি হ'ব 16 স্কয়ার প্লাস 12 স্কয়ার ডিভাইডেড বাই 2 আৰু 16 এর স্কয়ার কিমান হয় 256 হয় আৰু তোমাৰ 12 এর স্কয়ার কিমান হয় 144 হয় এটো √ আছে ডিভাইডেড বাই 2 এই দুটা প্লাস কৰিলে তুমি কিমান পাবা এই দুটা প্লাস কৰিলে ইফালে আহিব 0 ইফালে আহিব 910 আৰু ইফালে 314 ডিভাইডেড বাই 2 আৰু 400 এর এটো সব 400 মানে 400 এর তোমাৰ কিমান হয় 20 ডিভাইডেড বাই কি 2 গতিকে 22 ৰে ডিভাইড কৰিলে এটো কিমান হ'ব 10 হ'ব তো এটোৰ হ'ব 10 cm এটো সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব বুজি পালানে একেবাৰে সিম্পল ভাষা তোমালোকক বুজাবলৈ ট্রাই কৰিছো এর পিছত 33 number to কি হৈছে সোয়া if the distance between the points 4p and 10 is 5 then the value of p এটো সোয়া তোমার 4p আৰু 10 বিন্দু দুটাৰ মাজৰ দূৰত্ব 5 দি আছে তেন্তে p এর মান কিমান হ'ব হেতু আমাক খুদিছে এতে সোয়া এটা আমি দূৰত্বৰ ফর্মুলা এপ্লাই কৰিম দূৰত্বৰ ফর্মুলা কি আছিল দূৰত্বৰ ফর্মুলা আছিল x2 - x1 হোল স্কয়ার প্লাস y2 minus y1 whole square আৰু এটো আছে √ হয়নে আৰু এটোৰ ভ্যালু আমাৰ দিয়া আছে সো এটো কিমান দিয়া আছে 5 দিয়া আছে এটো ভ্যালু পুট কৰি দিয়া ইয়াতে x2 ৰ ভ্যালু কিমান আছে 1 আছে তো 1 - 4 এটো হোল স্কয়ার হ'ব প্লাস আৰু এটো হ'ব তোমাৰ কিমান -0 - p আচ্ছা ডাইরেক্টলি p বুলি লিখি দিলো p স্কয়ার এতিয়া সো ইফালে আছে তোমাৰ কি √ আৰু ইফালে আছে তোমাৰ 5 এতিয়া এই √ উঠাবলৈ হলে আমি দুইফাল স্কয়ার কৰিব লাগিব তো দুইফালে যদি আমি স্কয়ার কৰি দিও এইফালে স্কয়ার আহিব কিন্তু এই √ওভাৰটো ক্যান্সেল হৈ যাব
ইয়াতে 1 পৰা 4 গলে থাকে তোমাৰ 3 3 কি স্কয়াৰ কৰিলে হ'ব 9 আৰু ইফালে আহিব প্লাস p স্কয়াৰ ইজ ইকুৱেল টু আৰু ইফালে কিমান হ'ব 25 হয়নে গতিকে p স্কয়াৰ ইফালে কিমান পাবা 9 টো ইফালে আনিলে মাইনাস হ'ব তো মাইনাস হলে ইয়াতে থাকিব কিমান 16 গতিকে আৰু p যদি ইফালে ৰাখি দিয়া ইফালে আহিলে তোমাৰ এটো প্লাস মাইনাস কি হ'ব 16 হ'ব তো এটোৰ ভ্যালু হ'ব 4 এটোৰ ভ্যালু 4 হ'ব আচ্ছা প্লাস মাইনাস 4 হ'ব তো এটো তোমাৰ এ নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব ইয়াৰ পিছত কোৱেশ্চনটো চোৱা মৰমৰ ছাত্ৰ ছাত্ৰী সকল ইয়াতে যেটো তোমাৰ ট্ৰাইগোনোমেট্ৰিৰ যিকেটা অংক আছে ট্ৰাইগোনোমেট্ৰিৰ 100% মই ডিসকাশন কৰিছো অলৰেডি প্লেলিষ্টত ভিডিও দিয়া আছে তোমালোকে প্লেলিষ্টত ভিডিওবোৰ চাই লোৱা তাতে মই গুটেইখিনি আলোচনা কৰিছো কেনেকুৱা ধৰণৰ এমসিকিউ আহিব পাৰে শৰ্ট কোৱেশ্চন আহিব পাৰে 2 মাৰ্কৰ বা 3 মাৰ্কৰ গুটেইখিনি আলোচনা কৰা হৈছে ইয়াতে চোৱা এটা আমাৰ কি গৈছে sin থিটা এতে দিয়া আছে আমাৰ sin থিটা ইজ ইকুৱেল টু a by b দিয়া আছে আমাৰ এটো cos থিটাৰ ভ্যালু লাভ লাগে যত তোমাৰ থিটাৰ ভ্যালুটো 90 ডিগ্ৰীত কৈ সৰু হয় ঠিক আছে তেতিয়া সবা আমি সকলে জানো যে cos স্কয়াৰ থিটা ইজ ইকুৱেল টু কি হয় 1 - sin স্কয়াৰ থিটা আৰু এটো আমি পালো কোৰ পৰা এটোৰ পৰা পাইছো চোৱা আমি সকলে জানো cos স্কয়াৰ থিটা প্লাস sin স্কয়াৰ থিটা এটো সদায় কি হয় 1 হয় গতিকে ইয়াৰ পৰা cos স্কয়াৰ থিটা কি হ'ব এটো 1 - sin স্কয়াৰ থিটা হ'ব এটোৰ পৰা আমি এটো লিখিব পাৰিছো হয় এতিয়া চাবা এটো 1 - sin থিটাৰ ভ্যালু দিয়া আছে a by b গতিকে ইয়াতে তুমি a by b বহাই দিয়া এটো হোল স্কয়াৰ হ'ব হয়নে তো এটো দুইফালে স্কয়াৰ হ'ব মানে এটো হ'ব a স্কয়াৰ আৰু ইফালে হ'ব b স্কয়াৰ এলসিএম ললে ইয়াতে তুমি কি পাবা b স্কয়াৰ আৰু ইফালে পাবা তুমি b স্কয়াৰ মাইনাস কি পাবা a স্কয়াৰ পাবা হয়নে নাই এতিয়া আমাৰ লাগে কি এটো cos থিটা এটো এফালে তোমাৰ কি আছে স্কয়াৰ আছে হয়নে তো আমি স্কয়াৰটো যদি ইফালে লৈ যাও তেতিয়াহলে এটো আন্ডার রুট আহিলে এটো হ'ব b স্কয়াৰ মাইনাস a স্কয়াৰ ডিভাইডেড বাই √b স্কয়াৰ তো ওপৰত থাকিব কি ওপৰত থাকিব তোমাৰ b স্কয়াৰ মাইনাস a স্কয়াৰ আৰু তলত স্কয়াৰ আৰু √ওভাৰ এটো ক্যান্সেল কৰি থাকিব b এটো চোৱা ডি অপশনত আছে গতিকে আমাৰ ডি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব ইয়াৰ পিছত 35 নম্বৰ কোৱেশ্চনটো চোৱা ইয়াতে কি কৈছে sin a is equal to 1/2 and cos b is equal to 1/2 then the value of a plus b এটো একেবারে সিম্পল কোৱেশ্চন হয় এটো চোৱা sin a এর ভ্যালু আমাৰ দিয়া আছে কিমান 1/2 দিয়া আছে গতিকে ইয়াৰ পৰা আমি a এর ভ্যালু কিমান পাম a এর ভ্যালু মানে তোমাৰ sin কিমান ডিগ্ৰীৰ ভ্যালু তোমাৰ 1/2 হয় obviously এটো 30 ডিগ্ৰী হলে মানে sin 30 ডিগ্ৰী ভ্যালু হৈছে 1/2 গতিকে a এর ভ্যালু পালো আমি 30 ডিগ্ৰী আৰু cos আছে চোৱা cos b আছে তোমাৰ 1/2 এটি ইয়াৰ পৰা আমি b কিমান পাম এতে cos কিমানৰ ভ্যালু তোমাৰ 1/2 হয় হেতু হৈছে তোমাৰ কিমান ডিগ্ৰী 60 ডিগ্ৰী এটা আমাৰ ওলাব দিছে a + b এতে a + b a + b ওলাই দিতে a এর ভ্যালু পালো আমি কিমান a এর ভ্যালু পালো 30 আৰু তোমাৰ b এর ভ্যালু পালো 60 গতিকে 30 আৰু 60 প্লাস কৰিলে 90 গতিকে এটো আমাৰ आंसर হয় তো বি অপশনটো কি হয় কারেক্ট অপশন হয় 36 নম্বৰ কোৱেশ্চনটো চোৱা 36 নম্বৰ কোৱেশ্চনত কি কৈছে এটো একেবাৰে সিম্পল কোৱেশ্চন হয় এটো from a point q the length of a tangent to a circle is 24 cm and the distance of q from the center is 25 cm find the radius of the circle একেবাৰে সিম্পল হয় এটো আমাৰ এনেকুৱা এটা কি আছে সার্কেল আছে বা বৃত্ত আছে সেই বৃত্তটোৰ এটা বাহিৰত এটা বিন্দু আছে q ঠিক আছে এটা এটা বিন্দু আছে q আৰু তোমাৰ এটো এটা টেনজেন্ট আছে মানে স্পৰ্শকাডাল টনা হৈছে আৰু সেই স্পৰ্শকডালৰ দৈৰ্ঘ্য দিয়া আছে তোমাৰ কিমান 24 এটো দিয়া আছে 24 এটো আমাৰ সেন্টাৰটো আমি কি বুলি ধৰিছো o বুলি ধৰিছো এটো কানেক্ট কৰা আৰু এই সেন্টাৰৰ পৰা q ৰ মাজৰ দূৰত্ব দিয়া আছে 25 cm তেতিয়া হলে আমাৰ এটো লাভ লাগে এটো কি হ'ব সো একেবাৰে সিম্পল হয় এইখিনি 90 ডিগ্ৰী এটা আমি পাইথাগোৰাছৰ ফৰ্মুলা এপ্লাই কৰিম এটো ধৰি লওক p ঠিক আছে তো ইয়াতে আমাৰ OP কি হ'ব OP এইখিনি ব্যাসাৰ্ধ হ'ব হয়নে এতে পাইথাগোৰাছৰ ফৰ্মুলা মতে কি হৈছে পাইথাগোৰাছৰ ফৰ্মুলা হৈছে এটো লম্ব স্কয়াৰ প্লাস ভূমি স্কয়াৰ ইজ ইকুয়াল টু কৰ্ণ স্কয়াৰ এটো আছে তোমাৰ পাইথাগোৰাছৰ সূত্র হয়নে তো এটো OP টো ইয়াতে আমাৰ কি হৈছে লম্ব হৈ আছে গতিকে ইয়াতে যদি আমি লম্বটো ইফালে ৰাখি দিও তেতিয়ালে ইফালে গলে তোমাৰ এটো কি হ'ব কৰ্ণ স্কয়াৰ মাইনাস ভূমি স্কয়াৰ হ'ব হয়নে
আৰু এই স্কোয়াৰটো যদি ইফালে লৈ আহোঁ তেতিয়াহ'লে ইফালে কি হৈ যাব ৰুট অভাৰ হৈ যাব যিটো ৰুট অভাৰ মই ইয়াতে দিছোঁ গতিকে ইয়াতে কৰ্ণ স্কোয়াৰ মানে এইটো কিমান আছে 25 আছে মাইনাছ কি হ'ব 24 এইটো হ'ব 625 মাইনাছ আৰু 24ৰ স্কোয়াৰ কিমান হয় 576 এইটো আছে আন্ডাৰ ৰুট এইটো কিমান হ'ব 49 হ'ব মাইনাছ কৰিলে হয়নে আৰু 49ৰ ৰুট হৈছে 7 গতিকে এইটো সি অপশনটো কি হ'ব কাৰেক্ট অপশন হ'ব সো একেবাৰে সিম্পল হয় কেৱল তোমালোকে অলপমান মনোযোগ দিলেই হৈ যায় ইয়াৰ পিছত প্ৰশ্নটো চোৱা 37 নম্বৰ কোৱেশ্চনটোত কৈছে কি চাবা if tangent PA and PB from a point P to a circle with center O আচ্ছা আমাৰ এটা এনেকুৱা সার্কেল আছে যেটো সেন্টার দিয়া আছে O আর inclined each other at an angle of 80 ডিগ্রি আচ্ছা এতে আমার একটা বাহিৰত এটা বিন্দু আছে P আৰু ইয়াতে তোমাৰ দুটা ট্যানজেন্ট আছে ঠিক আছে এটা হৈছে A আৰু এটা হৈছে B আৰু এই দুটাৰ মাজৰ এংগল দিয়া আছে এটো দিয়া আছে কিমান ডিগ্ৰী 80 ডিগ্ৰী এই দুটাৰ মাজৰ এংগল দিয়া আছে 80 ডিগ্ৰী এটো কানেক্ট কৰা এটো ব্যাসাৰ্ধ এটো কানেক্ট কৰা এটো কি হ'ব ব্যাসাৰ্ধ হ'ব হয়নে তেতিয়া হলে POA এর মান কিমান হ'ব এটো সব POA তো আমি ইয়াতে এনেকে এটা কি কৰো লাইন টানো ঠিক আছে তো লাইন টানিলে তোমার এই যে 80 ডিগ্রি অ্যাঙ্গল আছে এই 80 ডিগ্রি অ্যাঙ্গলটো দুটা ভাগত ভাগ হৈ যাব এটো হ'ব 40 ডিগ্রি এটো হ'ব 40 ডিগ্রি হয়নে আৰু এটো তো আমি জানো এটো হৈছে স্পৰ্শকৰ ওপৰত বৃত্তৰ যেটো ব্যাসাৰ্ধ থাকে হেতু টানিলে সদায় তোমাৰ কিমান ডিগ্রি হয় 90 ডিগ্রি হয় একেবাৰে সিম্পল হয় আমাৰ লাগে কোনটো অ্যাঙ্গল POA মানে এই অ্যাঙ্গলটো আমি কি কৰিব লাগে ফাইন্ড আউট কৰিব লাগে তো ইয়াতে চোৱা আমাৰ ত্ৰিভুজৰ পৰা PAO ত্ৰিভুজত আমি কি পাইছো ইয়াতে চাবা ত্রিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্রি হয় না গতিকে এটো আমি কিমান পাম 40 ডিগ্রি প্লাস 90 ডিগ্রি এটো 40 ডিগ্রি আৰু এটো 90 ডিগ্রি প্লাস এটো অ্যাঙ্গল এটো হৈছে তোমাৰ POA এটো কিমান হ'ব 180 ডিগ্রি হ'ব ইয়াৰ পৰা লাগে আমাৰ কি অ্যাঙ্গল POA লাগে এতিয়া এটো 180 মাইনাস এই দুটো প্লাস কৰি এইফালে নি মাইনাস কৰি দিয়া এই দুটো প্লাস কৰিলে কিমান হ'ব 130 হ'ব হয়নে 9 4 13 হয় এটো থাকিব তোমাৰ কিমান 50 ডিগ্রি গতিকে আমাৰ এই অ্যাঙ্গলটো কিমান ডিগ্রি হ'ব 50 ডিগ্রি হ'ব এটো সব বি নম্বৰ অপশনত আছে বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব ইয়াৰ পিছত 38 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে the area of a sector of circle with radius 6 cm and angle of the sector is 60 degree 6 cm ব্যাসাৰ্ধ যুক্ত একটা বৃত্তকলক কোণ 60 ডিগ্রি হলে বৃত্তকলাটোৰ কালি কিমান হ'ব এটা একেবাৰে সিম্পল কোৱেশ্চন হয় বৃত্তকলাৰ কালি কি আছিল θ/360 ইনটু পাই r স্কয়ার এতে সব থিটাৰ ভ্যালু আমাৰ দিয়া আছে কিমান দিয়া আছে 60 ডিগ্রি দিয়া আছে আৰু ডিভাইডেড বাই 360 ইনটু পাইৰ ভ্যালু আমি জানো 22 বাই কিমান 7 আৰু r এটো ব্যাসাৰ্ধ দিয়া আছে তোমাৰ কিমান 6 দিয়া আছে গতিকে এই 0 0 ক্যান্সেল যাব এটো আৰু এটো তোমাৰ কি যাব 6 6 গুণ 37 আৰু এই 6 এই 6 ক্যান্সেল যাব হয়নে আচ্ছা ইয়াতে তোমাৰ 36 হে হ'ব 6 স্কয়ার আছে না এটো 6 আছে তো 6 6 আর এটো কি হ'ব 36 হ'ব হয়নে গতিকে এটো 6 ৰে এটো 6 বাৰ দিলে আৰু এটো 6 এটা ৰৈ যাব গতিকে ইয়াতে থাকিব কিমান 22 * 6 ডিভাইডেড বাই 7 ইফালে আহিব তোমাৰ 2 ইফালে আহিব 3 ইফালে আহিব 7 তো 132 বাই 7 এটো এ নম্বৰ অপশনটো আমাৰ কি হ'ব কারেক্ট অপশন হ'ব 39 number question to solve बहुत important question হয় that type of question will come in your exam the surface area of two spheres in the ratio of 1:2 then the ratio of their volumes এতে সোয়া কি কৈছে আমাৰ দুটা গোলক দিয়া আছে আৰু সেই গোলক দুটাৰ পৃষ্ঠকালীৰ অনুপাত দিয়া আছে 1:2 তো আমাৰ যেহেতু গোলক দুটা দিয়া আছে গতিকে আমি এটাৰ ব্যাসাৰ্ধ r1 বুলি ধৰিম আৰু আনটোৰ ব্যাসাৰ্ধ আমি r2 বুলি ধৰিম ঠিক আছে তো গোলকৰ পৃষ্ঠকালীৰ ফৰ্মুলা কি আছিল গোলকৰ পৃষ্ঠকালীৰ ফৰ্মুলা হৈছে 4 পাই r স্কয়ার তাতে দুটা দিয়া আছে গতিকে এটা আমি r1 বুলি ধৰিম আনটো আমি r2 বুলি ধৰিম r2 এটো স্কয়ার গতিকে এটো 4 পাই আৰু এফালে 4 পাই আছে এটো আৰু এটো কি যাব ক্যান্সেল যাব আৰু এফালে দিয়া আছে তোমাৰ 1/2 এটো 1:2 দিয়া আছে মানে 1/2 দিয়া আছে গতিকে ইয়াতে চোৱা
ইয়াতে আমি r1 ৰ ভ্যালু কিমান পাম r1 ৰ ভ্যালু স্কয়ারটো হিফালে নিলে √1 হ'ব √1 ৰ ভ্যালু √1 এ হয় আৰু ইফালে তোমাৰ r টো যদি ইফালে ৰাখি দিও স্কয়ারটো হিফালে গলে এটো কি হৈ যাব √2 হ'ব হয়নে এটো পালো আমি ব্যাসাৰ্ধ এতিয়া আমাৰ ওলাব দিছে কি আয়তন ঠিক আছে এটা আয়তন ওলোৱা এটা আয়তন তোমাৰ কি হয় 4/3 পাই r কিউব যেহেতু দুটা আছে গতিকে আমি এটা r1 আৰু এটা r2 বুলি ধৰিম এটো 4/3 পাই r2 কিউব ঠিক আছে এতিয়া সৈটো 4/3 পাই আৰু ইফালেও আছে 4/3 পাই এই দুটা তোমাৰ কি হৈ যাব ক্যান্সেল আউট হৈ যাব এফালে চোৱা r1 ৰ ভ্যালু আছে 1 তো 1 ক কিউব কৰিলে কিমান পাম 1 এ পাম হয়নে আৰু ইফালে আছে r2 কিউব এতিয়া r2 কিউব r2 ৰ ভ্যালু আছে তোমাৰ √2 গতিকে এটো হ'ব তোমাৰ কিমান কিউব গতিকে 1 আৰু এটো তোমাৰ কিমান হ'ব এটো হ'ব তোমাৰ √2 ইনটু √2 ইনটু √2 গতিকে এটো হ'ব 2√2 আৰু ওপৰত থাকিব 1 এটো आंसर হয় হয়নে এটো সল সি নম্বৰত আছে গতিকে আমাৰ সি নম্বৰ অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব 40 নম্বৰ কোৱেশ্চনটো চোৱা এটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় ফাইন্ড দ্য মিডিয়ান when it is given that the mode and mean of a distribution are 9 and 7.5 respectively যদি এটা বিভাজনৰ 9 আৰু 7.5 ক্ৰমে বহুলক আৰু মাধ্য হয় তেন্তে মধ্যমা কিমান হ'ব এতে চোৱা আমি এটা ৰিলেশন জানো যে বহুলক মাধ্য আৰু মধ্যমা ইয়াৰ মাজত এটা ৰিলেশন আছে সেই ৰিলেশনটো কিন্তু তুমি জানিব লাগিব হেতু কি হয় হেতু হৈছে বহুলক ইজ ইকুয়াল টু কি হয় 3 মধ্যমা মাইনাস 2 মাধ্য মাইনাস কি 2 মাধ্য এতিয়া আমি ইয়াতে ভ্যালু পুট কৰি দিম হয়নে আমাৰ বহুলক দিয়া আছে তোমাৰ 9 হয়নে আৰু তোমাৰ মধ্যমা আমাৰ ওলাব লাগে গতিকে এটো 3 ইনটু এটো মধ্যমাটোক আমি x বুলি ধৰিছো বাৰে বাৰে মধ্যমা লিখাতকে মাইনাস 2 মাধ্য এটো হ'ব 2 ইনটু মাধ্য আমাৰ দিয়া আছে কিমান 7.5 হয়নে গতিকে এটো আমাৰ কিমান হ'ব ইয়াতে এটো যদি আমি এইফালে লৈ প্লাস হৈ যাব হয়নে এ -2 ইনটু 7.5 এইফালে আনিলে প্লাস নহব জানো প্লাস হ'ব আৰু এটো তোমাৰ কিমান হ'ব 15 হ'ব নহয় জানো এটো তোমাৰ 2 7 গুণা 14 আৰু 1 15 হ'ব আৰু এইফালে থাকিব তোমাৰ কিমান 3x হয়নে আৰু এইফালে হ'ব তোমাৰ 24 ইজ ইকুয়াল টু কিমান হ'ব 3x হ'ব গতিকে x ইজ ইকুয়াল টু 3 টু ইফালে আহিলে ডিভাইড হ'ব তো এটো হ'ব 24 ডিভাইডেড বাই 3 মানে এটো হ'ব 8 গতিকে এটো আমাৰ বি অপচনটো কি হ'ব কারেক্ট অপচন হ'ব এতে x মানে আমি কি বুলি ধৰিছিল মধ্যমা গতিকে এটো আমাৰ বি অপচনটো কারেক্ট অপচন হয় এর পিছত 41 নম্বৰ কোৱেশ্চনটো চোৱা 41 নম্বৰ কোৱেশ্চনত কি কৈছে এতে two coins are thrown together the probability of getting two heads দুটা মুদ্রা একেলগে মাৰি পঠিয়া হল দুটা মুণ্ড পোৱাৰ সম্ভাৱিতা কিমান হ'ব হেতু আমাক ওলাব দিছে সোয়া যদি আমি দুটা মুদ্রা একেলগে টচ কৰো তেতিয়া হলে আমি পাব পাৰো কি হেতু প্ৰথমতে তুমি জানিব লাগিব হয়নে কি পাব পাৰো হেড আৰু হেড পাব পাৰো তাৰ পিছত হেড আৰু টেল পাব পাৰো টেল আৰু হেড পাব পাৰো লগতে আমি কি পাব পাৰো টেল আৰু টেল পাব পাৰো এত কৈছে দুটা মুণ্ড এতে সোয়া এতে তোমাৰ টোটাল আউটকাম অৰ্থাৎ মুঠ ফলাফল কিমানটা আছে 4টা আৰু দুটা মুণ্ড কোনটোত আছে এটাতে আছে এটো 1/4 এটো আমাৰ आंसर হয় এটো সি অপচনত আছে গতিকে সি অপচনটো আমাৰ কি হ'ব কারেক্ট অপচন হ'ব এৰ পিছত 42 নম্বৰ কোৱেশ্চনটো চোৱা এতে কি কৈছে x is equal to 2 sin square theta x is equal to 2 cos square theta minus 2 then x plus y আচ্ছা এতে তোমাৰ x ৰ ভ্যালু দুটা দিয়া আছে হয়নে এটো তোমাৰ y হ'ব এটো y হ'ব তো তেতিয়া হলে আমাৰ x plus y ভ্যালুটো আমি উলাব লাগে তো আমি ডাইৰেক্টলি ভ্যালু পুট কৰি দিও এতে সো x plus y is equal to কি হ'ব এটো 2 sin square theta plus এটো কি হ'ব 2 cos square theta minus 2 হয়নে এতে পৰা 2 কমন লও আমি তো এতে পাম আমি কি এতে পাম sin square theta plus cos square theta minus কি পাম 1 হয়নে এতে সচ্চ 2 sin square theta plus cos square theta মানে কি মান 1 হয় minus কি 1 হয়নে এটো ফর্মুলা হয় এটো sin square theta plus cos square theta এটোৰ ভ্যালু 1 হয় ঠিক আছে এটো ফর্মুলা হয় তেতিয়া সো
1 পৰা 1 গ'লে কি হ'ব 0 হ'ব গতিকে 2 * 0 2 * 0 মানে কিমান হ'ব 0 গতিকে এটোৰ ভ্যালু আমি কি পালো 0 এটো এ নম্বৰ অপশনটো কারেক্ট অপশন হ'ব ইয়াৰ পিছত কোৱেশ্চনটো চোৱা এইটো if alpha and beta are zeros of p(x² - 2x + 3p) and alpha plus beta is equal to alpha into beta, then the value of p একেবারে সিম্পল কোয়েশ্চন হয় ঠিক আছে সো আইতে তো প্রথমতে তুমি আলফা প্লাস বিটা ওলোৱা তো আলফা প্লাস বিটা কি আছিল -b/a এতে সব b এর ভ্যালু -2 আছে তো মাইনাসে মাইনাসে প্লাস হৈ যাব গতিকে এটো হ'ব 2/p কারণ a এর ভ্যালু ইয়াতে p আছে আৰু আলফা ইনটু বিটা অর্থাৎ তোমার কি আছিল শূন্য দুটার গুণফল তোমার c/a ইয়াতে সব c এর ভ্যালু আছে 3p আৰু a এর ভ্যালু আছে ইয়াতে p গতিকে এটো হ'ব p গতিকে p আৰু p ক্যান্সেল কৰি ইয়াতে থাকিব 3 এতে কোশ্চন মতে আমার এটু দিয়া আছে সো এটু দিয়া আছে কি আলফা প্লাস বিটা ইজ ইকুয়াল টু আলফা ইনটু বিটা এতে ভ্যালু পুট করা আলফা প্লাস বিটার ভ্যালু পালো আমি 2/p হয়নে আৰু ফেলে আলফা ইনটু বিটার ভ্যালু আছে 3 ক্রস মাল্টিপ্লাই করা এতিয়া এটু 1 আছে তো 2 1 যা 2 আৰু ফেলে আছে 3p গতিকে 3p ইজ ইকুয়াল টু 2 অর্থাৎ p ইজ ইকুয়াল টু কি হবে 2/3 হবে এটো आंसर p is equal to 2/3 তো a নম্বর অপশনত আছে গতিকে আমার a নম্বর অপশনটি কারেক্ট অপশন হয় 44 নাম্বার কোশ্চেনটো চোৱা এটো if x tan 60 into cos 60 is equal to sin 60 of cot 60 then find x এটো একেবারে সিম্পল হয় এতে চোৱা x tan 60 ডিগ্রির ভ্যালু কিমান tan 60 ডিগ্রির ভ্যালু হৈছে √3 ঠিক আছে আৰু cos 60 ডিগ্রির ভ্যালু কিমান cos 60 ডিগ্রির ভ্যালু হৈছে 1/2 sin 60 এর ভ্যালু হইছে √3/2 আর cot 60 এতে cot 60 আছে cot 60 এর ভ্যালু কিমান 1/√3 এটো আর এটো ক্যান্সেল যাব হয়নে তো এইফালে আমি কি পালো x √3/2 এটো মাল্টিপ্লাই কৰিলে আৰু এইফালে পালো আমি কি 1/2 এটা আমি কি পাম তো x ইজ ইকুয়াল টু কি হ'ব 1/2 ইনটু এটু ইফালে আনিলে হরণ হ'ব আৰু হৰণক পূৰণৰ আকাৰত লিখিলে এটু লটি যাব এটু হ'ব 2/3 হ'ব এটু তো 2 আৰু 2 ক্যান্সেল যাব ইয়াতে থাকিব কি 1/√3 এটু সব 1/√3 এটু সি অপশনত আছে গতিকে আমাৰ সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব ইয়াৰ পিছত এটু আজিৰ কাৰণে শেষৰ প্ৰশ্ন 45 নম্বৰ কোৱেশ্চন এতে কি কৈছে on what condition p(x² + qx + r) has no real roots এটা সব রিয়েল রুটস কেতিয়া না থাকে যেতিয়া ডিসক্রিমিনেন্ট কি নহয় তো b² - 4ac এটো কি হয় লেস দ্যান 0 হয় যদি লেস দ্যান 0 হয় তাহলে কোনো কি না থাকে শূন্য না থাকে এতে ভ্যালু পুট করা তো p এর ভ্যালু তোমার কি আছে q আছে গতিকে এটো হ'ব q² - 4 এর ভ্যালু ইয়াতে p আছে আৰু ইয়াতে c এর ভ্যালু r আছে গতিকে এতে r হ'ব মানে এটো লেস দ্যান কি হ'ব লাগিব 0 গতিকে এর পর আমি কি লিখিব পাৰো q² লেস দ্যান 4 মানে কি হ'ব এটা rp লিখিব পাৰো q² এটো লেস দ্যান 4rp এটো হ'ব লাগে 4rp ac এটো হ'ব লাগে এটো তো তোমাৰ ইয়াতে অপশন কেটা অলপমান গড়বড় আছে অপশন q² হ্যাঁ এটো আত্রি এটা আছে শুনিত বি নম্বরত আছে গতিকে বি নম্বর অপশনটো আমার কি হ'ব কারেক্ট অপশন হ'ব এতে বাৰু থৰা বহুত এটো তোমাৰ ইয়াতে কিউ হে হ'ব লাগিছিল এটো কিউ হ'ব হ্যাঁ এটো কিউ হ'ব তো এটো আমাৰ आंसर হয় বৰ্তমান ছাত্ৰ ছাত্ৰী সকল তোমালোকৰ যিখিনি লং কোৱেশ্চন লাগিল লং কোৱেশ্চনখিনি আমি ডিসকাশন কৰিম তোমালোকে হোৱাটসঅ্যাপ গ্ৰুপত জয়েন হৈ লোৱা তোমালোকে হোৱাটসঅ্যাপ গ্ৰুপত সকলোখিনি পাই যাবা তো আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ